আজি পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰ মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ভৈৰৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰত। আৰু মহামৃত্যুঞ্জয় মন্দিৰত আজি সোমবাৰৰ এই বিশেষ দিনটোত আজি দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভক্ত আগমন ঘটিছে। মই পোনে ইয়াতে থকা এগৰাকী পুৰোহিত আছে, পোনপ্ৰথমে মই সেই পুৰোহিত গৰাকীৰ পৰা এষাটি মন্ত্ৰ উচ্চাৰণে আজি নিউজটো আৰম্ভ কৰিব বিচাৰিছো। এটা মন্ত্ৰ ওম ধৰ্ম জোম স্বাহা ওম ভৈৰভৱ স্বাহা ওম ত্ৰ্যম্বকেন শিৱম মৃত্যুর্মুক্ষী জমাত ওম स्वाहा भुवा भूः ओम स्वाहा जुल होम ओम मिलता है। और सभी भक्तों महामृत्युंजय मंदिर प्रांगण पर अंतिम सोमवार श्रावण मास और है हम आशीर्वाद प्रदान करूँ। भगवान महामृत्युंजय बाबा सबर कृपा बनाए रखे मैं आशीर्वाद मिलेगा। और निश्चित আমি দেখতে পাচ্ছি আসলে এশিয়া মহাদেশের ভিতৰত সৰ্বোচ্চ লিংগাকাৰ মন্দিৰ হিচাপে পৰিগণিত হোৱা 126 ফুট উচ্চতাৰ এই যে লিংগাকাৰ মন্দিৰ, এই লিংগাকাৰ মন্দিৰত আজি দেখিবলৈ পোৱা গৈছে যে শাওণ মাহৰ যিটো অন্তিম সোমবাৰ যথেষ্ট সংখ্যক ভক্ত আগমন ঘটিছে। সকলোৱে হাতে হাতে ধূপ দীপ নৈবেদ্য লৈ পেলাই আহি নামিকাজনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়ি আহিছে। আমি যাম আকৌ আমি ইয়াৰ পৰিৱেশ আমি দেখুৱাম। যিহেতু আজি শাওণৰ অন্তিমটো সোমবাৰ আৰু অন্তিমটো সোমবাৰ দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক পোৱাৰ লগতে যথেষ্ট সংখ্যক ভক্ত আগমন ঘটিছে। আমি দেখুৱাই আছো সম্পূৰ্ণ পৰিৱেশ মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ চোৱাৰ পৰিৱেশ আমি দেখুৱাই আছো। যি আচলতে শাওণ মাহৰ আজি অন্তিমটো বাৰ আমি পোনে এগৰাকী বাইদেউ আছে, হাতত তেওঁ এয়া ফল ফলহাৰ লৈ পেলাই আহিছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? আপুনি প্ৰথমবাৰৰ বাবে আহিছে নেকি? আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ নেদেখাজনৰ ওচৰত কি প্ৰাৰ্থনা আছে? মনৰ আশা দেউতাকে মংগলৰ কাৰণে প্ৰাৰ্থনা জনাব। নিশ্চিত আমি দেখুৱাই আছো মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ। আৰু এজন আছে জ্যেষ্ঠ ব্যক্তি, হাতত তেওঁ ফল ফলহাৰ লৈ তেওঁ আহিছে। কিয় পৰা আহিছে? কটাৰীবৰৰ পৰা আহিলো। আগতে আহিছে নাই? আগত বহুত ভাল আহিছে, বছৰত একবাৰ আহোঁ। মানে কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। মানে আজি অন্তিমটো সোমবাৰ শাওণ মাহ কি ক'ব, কি প্ৰাৰ্থনা জনাব? মই গোটেই বিশ্বতে শান্তি হওক, মানে যিমান মানে হেৰি আছে ইয়াত অসমৰ বহুত সমস্যা হৈ আছে এতিয়া, এই সমস্যাটো মানে ভালদৰে সমাধান হৈ যাওক, ভগৱানে আমাক ৰক্ষা কৰক সকলোকে, এইটোৱে কামনা কৰোঁ। নিশ্চিত আৰু এগৰাকী যুৱতী আছে, অকণমান তেওঁৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে? आसाम से आया। आसाम से कौन सी जगह आया? पहली बार आया क्या यहाँ? नहीं, पहले भी आया। पहले भी आया। कैसा लग रहा है? अच्छा लग रहा है। আৰু এগৰাকী বাইদেউ আছে, কি ক'ব? আমি গুৱাহাটী পাইছো। আগতে আহিছে আজি হাতত সকলো লৈ পেলাই আহিছে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিব। শাওণ মাহৰ আজি শেষৰটো সোমবাৰ, অন্তিমটো সোমবাৰ, কি প্ৰাৰ্থনা জনাব আজি? পৰিয়ালটো ভালে থাকক, সকলো ভালে থাকক, সকলো ভালে থাকক। নিশ্চিত আচলতে সকলোৱে দেশবাসী মংগল বা নিজৰ পৰিয়ালৰ সুস্বাস্থ্য কামনাৰ বাবে তেওঁলোকে আহি পেলাই আজি শাওণ মাহৰ অন্তিমটো দিনত আহি এই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আমি দেখুৱাই আছো চাওক কি ধৰণে আচলতে শৃংখলাবদ্ধভাৱে সকলো ইয়াতে হাতে হাতে ধূপ নৈবেদ্য লৈ পেলাই আহি ইয়াতে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। এনেধৰণে দেখিবলৈ পোৱা যায় যে প্ৰতি বছৰৰ এইবাৰ শাওণ মাহৰ অন্তিমটো দিনত এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিগণিত হোৱা নগাঁও জিলাৰ ভৈৰৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰত ভক্তপ্ৰাণ ৰাইজে সমাগম ঘটিছে। আৰু সকলোৱে ইয়াত উপস্থিত হৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যে নিজৰ পৰিয়ালটোৰ লগতে দেশবাসীৰ যাতে মংগল হওক, তাৰে কামনাৰে আজি এনেধৰণে তেওঁলোকে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে।